নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। অতি আশাৰ খবৰ, যিসকল টেট উত্তীৰ্ণ শিক্ষাৰ্থীয়ে ৫,৫০০ LP UP শিক্ষক পদত আবেদন কৰিছিল, এছিষ্টেণ্ট টিচাৰ হওক বা ছায়েন্স টিচাৰে হওক বা হিন্দী টিচাৰতে হওক, বিভিন্ন পদত এপ্লাই কৰিছিল, তেওঁলোকৰ বাবে অত্যন্ত সুখবৰ। ইতিমধ্যে ডিইৰ তৰফৰ পৰা এখন জাননী জাৰি কৰা হৈছে যে আজি মাজনিশা অৰ্থাৎ 10/৯/২০২৫ তাৰিখৰ মাজনিশা প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হ'ব। আৰু এই প্ৰকাশিত মেৰিট লিষ্টখনত যিসকল ছাত্ৰ বা প্ৰাৰ্থীয়ে বা কেণ্ডিডেটে তেওঁলোকৰ নামসমূহ আহিব, তেওঁলোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অৱশ্যে এইখন প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট। ইয়াৰ পিছত নাম নহা কোনোবা থাকিলেও অতি দুখ কৰিব লগা কথা নাই। ইয়াৰ পিছত কেইবাখনো প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশিত হ'ব আৰু যিখন ফাইনেল মেৰিট লিষ্টত নাম থাকিব তেওঁলোকেহে এই ৫,৫০০ শিক্ষক পদৰ এপইণ্টমেণ্ট লেটাৰ পাব, অৰ্থাৎ 10 অক্টোবৰত তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ পাব। ইতিমধ্যে ডিইয়ে কেইবাটাও পইণ্টত এই নটিচখন জাৰি কৰিছে। এই প্ৰভিজনেল মেৰিট লিষ্টখনেই একেবাৰে চূড়ান্ত মেৰিট লিষ্ট নহয়। ইয়াতে ক'ৰবাত যদি কিবা বিসংগতি আছে, ইতিমধ্যে কেইবাখনো ডিষ্ট্ৰিক্টত 15, 16 আৰু 17 তাৰিখত তেওঁলোকে স্থান নিৰ্ধাৰণ কৰিছে। তাত গৈ কিবা ভুল থাকিলে, ত্ৰুটি থাকিলে তেওঁলোকে ডিইৰ অফিচত গৈ তেওঁলোকে ভুল ত্ৰুটিখিনি দেখুৱাই দিব পাৰিব। ইতিমধ্যে 15 তাৰিখৰ বাবে নিৰ্ধাৰণ কৰা হৈছে শিৱসাগৰ ডিষ্ট্ৰিক্ট, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, লখিমপুৰ, শ্ৰীভূমি আৰু মাজুলী। শ্ৰীভূমিখন বৰ্তমান যিখন আগৰ কাছাৰ আছিলে সেইখন বৰ্তমান শ্ৰীভূমি হৈছে। ঠিক তেনেদৰে 16 তাৰিখৰ বাবে গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, মৰিগাঁও, কামৰূপ মেট্ৰ', কামৰূপ, ধুবুৰী, দৰং। আৰু 18 তাৰিখৰ বাবে নগাঁও, নলবাৰী, বঙাইগাঁও, শোণিতপুৰ, চাউথ চালমাৰা আৰু কাছাৰ আৰু বৰপেটা, এইকেইখন জিলাৰ বাবে তেওঁলোকে দিন নিৰ্ধাৰণ কৰিছে। গতিকে ক'ৰবাত কিবা ভুল ত্ৰুটি থাকিলে আপোনালোকে গৈ ডিই অফিচত গৈ যোগাযোগ কৰি ল'ব। আৰু এইখনেই ফাইনেল মেৰিট লিষ্ট নহয়, ইয়াৰ পিছত কেইবাখনো মেৰিট লিষ্ট ওলোৱাৰ পিছত ফাইনেলখন প্ৰকাশিত হ'ব আৰু তাৰ ওপৰতে ভিত্তি কৰি এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰিব।